Hello বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চ্যানেল Samir ব্লগস। আজি মর্নিং ওলাই আহিছে এফালে। পৰিৱেশ চক না কি ধুনীয়া, মানে বৰষুণৰ মাজত অকলশৰে গাড়ী চলাই অহাৰ মজাটোৱে বেলেগ। কিমান মজা লাগিছে গৈ। বাৰিষাৰ বৰষুণ, বাৰিষা মাহত যদি আৰু সেনেকুৱা বৰষুণ, মাজতে কি এনেকুৱা উত্তপ্ত গৰম, তাৰ মাজত আকৌ আজি কেইদিনমানৰ পৰা এতিয়া পুৰা বৰষুণ ধাৰাসাৰ। খেতিৰ পৰিৱেশ সম্পূৰ্ণভাৱে যাৰ আগত খেতি আছে, মানে একদম পথাৰত কঠীয়া সিঁচাৰ পৰা ইমান মজা লাগিছে চাগে, হয়নে? কিন্তু আমিতো খেতি আমাৰ এইফালেতো বাৰু দেখি পাবলৈ নাই, কিন্তু বহুত আশা আছে কাৰোবাৰ ঘৰত মানে গৈ ভুই আৰু কঠীয়া সিঁচাৰ পৰিৱেশটো এটা মানে উপভোগ কৰিবলৈ। এটা মানে কঠীয়া সিঁচাটো আমাৰ অসমীয়াৰ এটা পৰম্পৰা, এটা আমাৰ উৎসৱ বুলিয়ে ক'ব পাৰিম। কাৰণ কেলৈ খেতিয়ে আমাৰ জীৱন, খেতিয়ে আমাৰ সপোন। খেতি নহ'লে আমাৰ পেটত গামোচা মৰা অৱস্থা হ'ব। এটা উৎসৱ ধুনীয়াকৈ কঠীয়া সিঁচাটো। চাওকচোন কি ধুনীয়া পৰিৱেশ, চাৰিওফালে গছ গছনি, একদম প্ৰকৃতিৰ লগত বিলীন হৈ গৈছে। প্ৰকৃতিৰ বৰষুণ যাক, মানে এনেকুৱা লাগিছে পৰিৱেশটো মাজতে যিটো উত্তপ্ত গৰম পৰিছিলে, 41 ডিগ্ৰী 40 ডিগ্ৰী গৰম হৈছিলে, সেই গৰমৰ পৰা এতিয়া বৰষুণ যেতিয়া আহিলে, বৰষুণ অহাৰ পিছত মানে প্ৰকৃতিয়ে আকৌ নতুনকৈ জীপাল হ'বলৈ ধৰিছে। মানে কিমান ধুনীয়া লাগিছে। এটা সৰু ভিডিঅ' বোলো মই আপোনালোকলৈ আগবঢ়াওঁ বুলি ভিডিঅ'টো কৰিছোঁ। বেছি দীঘল নহয় ভিডিঅ'টো, সৰু ভিডিঅ'। কিন্তু এই ৰাতিপুৱাৰ যিটো পৰিৱেশ, মই ৰাতিপুৱা ওলাই আহিছোঁ এতিয়া, এই ৰাতিপুৱাৰ যিটো পৰিৱেশ, এইটো সঁচাকৈ এটা মনোমোহা দৃশ্য। কাৰণ এই বৰষুণ বতৰত গাড়ীখন লৈ ওলাই আহিছোঁ, এফালে গৈ আছোঁ বৰ্তমান। সেই পৰিৱেশটো চাই পিনি ভাল লাগিলে কাৰণে বোলো ভিডিঅ' এটা কৰি মই চোৱাৰ লগতে বোলো ৰাইজকো চাওঁ আৰু মোৰ ইউটিউবৰ যি পৰিয়াল, সেই পৰিয়ালকো দেখাওঁ। এই যে কি ধুনীয়া লাগিছে, গৈ আছোঁ। যিমান বতাহ বৰষুণ দিলেও, যিমান যি আহিলেও, এইটো মানে কাম কৰা, মানে কৰ্মজীৱনত থকা মানুহে কাম কৰিবই লাগিব। বৰষুণ তিতি বুৰি হ'লেও মানুহবিলাকে ৰাতিপুৱা হোৱা মাত্ৰ নিজৰ কৰ্মজীৱন লৈ আগবাঢ়িবই লাগিব। ঠিক আছে, এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। চাব, কেনেকুৱা লাগিছে জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব এটা কৰি দিবচোন, লগতে বেল আইকনটো দবাই দিব। আপোনালোকে ছাবস্ক্ৰাইব বা লাইক বা কমেণ্ট বা শ্বেয়াৰ যদি কৰে, আমাৰ এটা উৎসাহ পাম ভিডিঅ' বনাবলৈ। ধন্যবাদ।